ৰূপহীহাটৰ শিঙিমাৰী 1032 নং বালক মুক্তাব স্কুলৰ বিস্তৰ ক্ষতি সাধন হয়। যোৱা নিশা অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত স্কুলৰ লগত লাগি থকা এডাল প্ৰচণ্ড গছ উভলি পৰে ৰান্ধনী ঘৰৰ ছালৰ ওপৰত আৰু বাউণ্ডেৰী ৱালৰ ওপৰত বাগৰি পৰাৰ ফলত দেৱালৰ কিছু অংশ ভাঙি চুৰমাৰ হয়। ৰান্ধনী ঘৰটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হোৱা পৰিলক্ষিত হয়। সৰু সৰু ল'ৰা-ছোৱালী আৰু ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ খাদ্য প্ৰস্তুত কৰে। হাত মূৰে কপালত দিবলগীয়া হ'ল। স্থানীয় প্ৰশাসনক সচেতন ৰাইজে আপত্তি জনাই অতি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰি দিব লাগে। ৰূপহীহাটৰ পৰা আবুল বাছাৰৰ ৰিপৰ্ট। শিঙিমাৰী বালক মুক্তাব 1032 নং শিঙিমাৰী বালক মুক্তাবত আজি যোৱা ৰাতি ধুমুহাত গছ এটা উখৰি পৰি ৰন্ধাঘৰ আৰু ৱালৰ ভাঙি গৈছে। এতিয়া আমি চৰকাৰক জনাম যে আমাৰ এইখিনি পূৰ্ণ নিৰ্মাণ কৰি সুবিধা কৰি দি ছাত্ৰীসকলৰ সুবিধা কৰি দিয়ে। বৰষুণৰ ফলত এটা গাছ উঘলি পৰি আপোনাৰ ৰান্ধনী ঘৰটো বিস্তৰ ক্ষতিসাধন হৈছে। বাউণ্ডাৰী ৱাল সন্দৰ্ভত কি ক'ব আপুনি? যোৱাকালি আবেলি সন্ধিয়া প্ৰায় 4:30 মান বজাত আমাৰ এই শিঙিমাৰী অঞ্চলত প্ৰবল ধুমুহা হয় আৰু সেই ধুমুহাৰ ফলত আমাৰ শিঙিমাৰী বালক মুক্তাব বিদ্যালয়ৰ ওচৰতে থকা গছ এডাল ডাঙৰ গছ এডাল পৰি আমাৰ বিদ্যালয়ৰ ৰান্ধনী ঘৰটো সম্পূৰ্ণৰূপে ভাঙি গৈছে আৰু লগতে বাউণ্ডেৰী ৱালো ভাঙিছে। এই সন্দৰ্ভত আপুনি স্থানীয় প্ৰশাসনক জনাইছে নেকি? স্থানীয় প্ৰশাসনক জনাইছোঁ, আমাৰ পূব শিঙিমাৰী গাঁৱৰ গাঁওবুঢ়াক জনাইছোঁ, তেখেতো আহি আছে আৰু লগতে আমাৰ CRCC-ক জনাইছোঁ। কিমান ক্ষতি হৈছে আপোনালোকৰ? ক্ষতি মানে ৰান্ধনী ঘৰটো মানে পূৰা ছালটো পূৰা ভাঙি গৈছে, লগতে যথেষ্টখিনি বাউণ্ডেৰী ৱালো ভাঙি উভালি পৰিছে। আপোনালোকৰ সৰু সৰু ল'ৰা-ছোৱালীয়ে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত অসুবিধা হ'ব। কাইলৈ স্কুল বন্ধ আছে, মঙলবাৰে খোলা। এতিয়া মঙলবাৰে ক'ত মানে ৰন্ধাটোতো ৰান্ধিবই লাগিব, যিহেতু আমি কোনো কাৰণতে মধ্যাহ্ন ভোজন বন্ধ ৰাখিব নোৱাৰোঁ। গতিকে কিবা এটা ব্যৱস্থা কৰিব লাগিব, মানে বাহিৰত হ'লেও ৰান্ধিব লাগিব। স্থানীয় যিজন লাভপাব উন্নয়ন খণ্ডত হৈ আছে আৰু জিও আছে, তেখেতসকলক অৱগত কৰাইছে নেকি? নাই, এতিয়ালৈকে কৰোৱা নাই, এতিয়া আজি কৰিম।